লাগিছিল ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি যে কি ডিফিকাল্টিজ আছে এইখিনি স্যার জনজাতিকরণ একদম ক্লিয়ার কথাটো কব লাগে স্যার মোৰ এটা প্ৰশ্ন আছে স্যার এটা প্ৰশ্ন আছে এটা মাত্ৰ প্ৰশ্ন মই কৈ আছো প্লিজ সিট ডাউন প্ৰশ্ন আছে মোৰ প্লিজ সিট ডাউন মই কৈ আছো স্যার এটা প্ৰশ্ন এক লাইনৰ স্যার মই কৈ আছো স্যার এক লাইনৰ স্যার এক প্লিজ লাইনৰ গগৈ সিট ডাউন মই কৈ আছো এক লাইনৰ স্যার প্ৰশ্নটা দিয়ক না প্লিজ প্লিজ এক লাইনৰ স্যার প্লিজ সিট ডাউন স্যার প্রশ্নটো হল মন্ত্ৰী ডাঙৰীয়া যে স্যার 2019 চনৰ গগৈ ডাঙৰীয়া লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন যে কি কয় আপোনাৰ বিল সেই বিলখন কিয় পাছ কৰা নাই কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটো উত্তৰ লাগে প্লিজ তেখেতে মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ওপৰত আহিব বুলি কৈছে তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব তাৰ জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি প্লিজ সিট ডাউন এতিয়া কাৰ্যসূচী নম্বৰ 4 কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ ডক্টৰ জয়প্ৰকাশ দাস এটা কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27 এটা জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে জয়প্ৰকাশ দাস দেশ স্বাধীনতা হোৱা 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221